সংঘাৰী বানৰ মাজতে দেৰগাঁও চহৰৰ মাজমজিয়া দিন দুপৰতে চুৰিকাণ্ড গৃহস্থ নথকাৰ সুযোগ লৈ চুৰে চলালে লুটপাট লুটি নিলে প্ৰায় 13 লাখ টকাৰ মূল্যৰ সোণৰ অলংকাৰ আৰু নগদ ধন দেৰগাঁৱৰ হেমনগৰৰ পিংকুল দত্তৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে দেৰগাঁও আৰক্ষীয়ে 8:30 স্কুললৈ ওলাই গৈছো স্কুললৈ ওলাই যোৱাৰ পিছতে হয়তো আমাৰ ঘৰ চুৰিকাণ্ডটো সংঘটিত হৈছে এটা সঠিক টাইমটো মই ক'ব নোৱাৰিম হয়তো 2 মান বজাৰ ভিতৰত হৈছে কিন্তু আমাৰ ঘৰুৱা কামত সহায় কৰা মানুহ এগৰাকী আমাৰ ঘৰলৈ আহে তেওঁ 10:30 মান বজাত আমাৰ ঘৰৰ পৰা ওলাই গৈছে কাম কৰি পেলাই তেওঁ আমাৰ নিকটৱৰ্তী দুই ঘৰত কৰে তালৈ গৈছে তেওঁ চাবি মাৰি পেলাই তেওঁ তালৈ ওলাই গৈছে মই স্কুলৰ পৰা আহি পাইছো 4:30 মান বজাত 4:30 মান বজাত আহি পাই পেলাই মই 10 মিনিট সময় বহিছো বহাৰ পিছত যেতিয়া মই পিছফালে গৈছো যে মোৰ ৰুমত গৈ পেলাই দেখিছো যে গোটেই বস্তুবোৰ চেদেলি বেদেলি হৈ পৰি আছে তেনেকে হৈ বস্তুখিনি যেতিয়া মই দেখিলো গৈ আহি পেলাই চাইছোহি যে আমাৰ আৰু এটা ৰুম যে সেই ৰুমটোত ওপৰৰ এচি বৰ্ডখন ভাঙা আছে হয়তো সেইফালৰ পৰাই সোমাইছে সেইফালৰ পৰা সোমাই পেলাই আমাৰ ঘৰৰ পৰা কিছুমান আমাৰ মূল্যৱান সামগ্ৰী লৈ গ'ল আমাৰ ঘৰত মানে মানুহ বুলিবলৈ মা মোৰ পৰিবাৰ সৰু অকমানি এটা আছে কিন্তু তেওঁলোক বৰ্তমান ঘৰত নাছিল মা চিকিৎসাৰ বাবে গুৱাহাটীত আছেগৈ আৰু মোৰ পৰিবাৰ কৰ্মসূত্ৰে বোকাখাতত আছে গতিকে ঘৰৰ কোনো নথকাৰ সুযোগ লৈ হয়তো চোৰে বহুত লক্ষাধিক বস্তু লৈ গৈছে সোণৰ বস্তু মোৰ পৰিবাৰৰ সোণৰ বস্তু প্ৰায়খিনিয়ে নিছে নগদ মোৰ 5,000 টকা লৈ গৈছে আৰু মাৰ ভাগৰ কেইটামান বস্তু আছিলে সেই বস্তুকেইটা এতিয়া হেৰি কৰিব পৰা নাই কোনো গম পোৱা নাই এটা কি ক'ত সোমাই আছে বস্তুকেইটা বিচাৰি পোৱা নাই কিন্তু মানে সেয়া